একাংশ ভাৰতীয় লোকে এতিয়াও চিংকিজ বুলিয়ে ভাবে নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চলক উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ শাৰীৰিক গঠনক লৈ বিৰূপ মন্তব্য কল্যাণ চুবেৰ উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলাৰসকলৰ গতি আৰু দক্ষতা আছে যদিও তেওঁলোক ইমান ওখ নহয় ওখ ফুটবলাৰৰ সন্ধানত AIFFৰ চকু ৰাজস্থানৰ খেলুৱৈৰ ওপৰত কিমান আৰু মাহিয়াৰ চকুৰে চাব উত্তৰ পূৰ্বাঞ্চলক মমো চিংকিজ আদি হততে একাংশ ভাৰতীয় লোকৰ মুখত শুনিবলৈ পোৱা এটা শব্দ কিছু বছৰ আগলৈকে হততে একাংশ ভাৰতীয় লোকে চিংকিজ অৰ্থাৎ চাইনিজ মানুহ বুলি অসম তথা উত্তৰ পূৰ্বাঞ্চলক কোৱা শুনিবলৈ পোৱা গৈছিল পুনৰ এই প্ৰসংগ অনা হ'ল এটা বিশেষ মন্তব্যৰ বাবে কিয়নো ওখ আৰু দক্ষ ফুটবলাৰৰ সন্ধানত আছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন সেয়ে ফেডাৰেশ্যনৰ এতিয়া চকু ভাৰতৰ পশ্চিমে থকা ৰাজ্য ৰাজস্থানলৈ হয় আপুনি হয়তো আচৰিত হ'ব AIFFৰ সভাপতি কল্যাণ চুবেৰ মন্তব্য শুনি AIFFৰ সভাপতিগৰাকীৰ মতে ভাৰতীয় ফুটবলত উত্তৰ পূবৰ বহু প্ৰতিভাৱান খেলুৱৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলাৰসকলৰ গতি আৰু দক্ষতা আছে কিন্তু তেওঁলোক ইমান ওখ নহয় আন্তঃৰাষ্ট্ৰীয় মেচসমূহত সেইবাবে কেতিয়াবা অসুবিধা হ'ব পাৰে সেয়ে আমি ৰাজস্থানত ফুটবলৰ উন্নতি কৰিব লাগিব ভাৰতৰ পশ্চিম দেশৰ ফুটবলাৰসকলৰ উচ্চতা অধিক ইয়াৰ উপৰিও কল্যাণ চুবে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যেতিয়া মই ফুটবল খেল চাবলৈ দেশ ভ্ৰমণ কৰিছিলোঁ তেতিয়া দেখিছিলোঁ ৰাজস্থানৰ ফুটবলাৰসকলে উচ্চতাৰ বাবে অতিৰিক্ত সুবিধা লাভ কৰিছিল তেতিয়াৰ পৰাই এই চিন্তা মোৰ মনলৈ আহিছে পৰৱৰ্তী সময়ত মই ৰাজস্থানৰ ৰাজ্যিক সংস্থাৰ বিষয়াৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে ক'লে 14 পৰা 15 বছৰীয়া ফুটবলাৰ বিচাৰিব লাগে তেতিয়া সিনিয়ৰ লেভেল পোৱাৰ সময়লৈকে তেওঁলোকৰ উচ্চতা 6 ফুট 3 ইঞ্চি বা 6 ফুট 4 ইঞ্চি হ'ব প্ৰাক্তন পেছাদাৰী ফুটবল খেলুৱৈ তথা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য কল্যাণ চুবেৰ এই মন্তব্যৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল সমাজৰ লগতে বহু ফুটবল প্ৰেমীয়ে তেওঁৰ মন্তব্যক অযুক্তিসংগত আৰু অপমানজনক মন্তব্য হিচাপে অভিহিত কৰিছে এইখিনিতে প্ৰশ্ন উত্থাপন হয় প্ৰাক্তন ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা অন্ধ্ৰপ্ৰদেশত জন্মগ্ৰহণ কৰা সুনীল ছেত্ৰীৰো উচ্চতা আছিল 5 ফুট 7 ইঞ্চি তাৰকা ফুটবলাৰগৰাকীৰ এই উচ্চতাৰ বাবে সমস্যা হৈছিল জানো ইয়াৰ উপৰিও আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছিৰো উচ্চতা 5 ফুট 7 ইঞ্চি লিঅনেল মেছি আন্তঃৰাষ্ট্ৰীয় ফুটবলত দ্বিতীয় সৰ্বাধিক গল দিওঁতা মেছিয়ে 109টা গলেৰে গল দিওঁতাৰ তালিকাত দ্বিতীয় স্থানত থকাৰ বিপৰীতে একে সমউচ্চতাৰ সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলত 94টা গলেৰে আছে চতুৰ্থ স্থানত উল্লেখ্য যে ইতিমধ্যে আই লিগ ক্লাবত কাম আৰম্ভ কৰিছে ৰাজস্থান ইউনাইটেডে আই লিগ ক্লাবৰ অধ্যক্ষ কৃষণ কুমাৰ টাকৰ মতে যিবোৰ অঞ্চলত ওখ ফুটবলাৰৰ সংখ্যা বেছি সেইবোৰ অঞ্চলত নিয়মীয়াকৈ পৰীক্ষাৰ আয়োজন কৰা হৈছে ইতিমধ্যে উদয়পুৰৰ চিত্ৰগড় গংগানগৰ আৰু হনুমানগড় বাছি লোৱা হৈছে এই অঞ্চলসমূহৰ লোকসকল জিনগতভাৱে ওখ গতিকে এই ঠাইসমূহত 2 বছৰ আগৰ পৰাই ট্ৰায়েলৰ আয়োজন কৰা হৈছে AIFFৰ সভাপতিগৰাকীৰ এই বৰ্ণবাদী মন্তব্যৰ পাছত কেন্দ্ৰীয় চৰকাৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় তদুপৰি প্ৰাক্তন ফুটবলাৰ তথা বিজেপিৰ সদস্যগৰাকীৰ বিষয়ে অসম ফুটবল সন্থাৰ সভাপতি তথা বিজেপি বিধায়ক নৱকুমাৰ দলে আৰু উত্তৰ পূব ফুটবল উন্নয়ন পৰিষদৰ সভাপতি তথা মিজোৰামৰ মন্ত্ৰী লালহিংলোভা হমাৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট